আগ্ৰাসী দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাক জনজাতিকৰণ লাগে। আৰু এই মৰ্মেই বিভিন্ন সময়ত বিভিন্ন আলোচনা হৈছিল, সমান্তৰালভাৱে আন্দোলন হৈছিল। যোৱা 29 নৱেম্বৰ তাৰিখে অসম চৰকাৰ তথা মন্ত্ৰীগোটে যি প্ৰতিবেদন ছয় জনগোষ্ঠীকে ধৰি জনজাতিকৰণৰ প্ৰসংগত উত্থাপন কৰিছে, প্ৰতিবেদনৰ যিখিনি বিষয়বস্তু গোটেইখিনি দাখিল কৰিছে। কিন্তু আমি বৰ্তমান তাৰিখে দেখিবলৈ পাইছোঁ যে সঁচা সঁচিকে এয়া ভেকভাওনা। সেইকাৰণে অসম চৰকাৰৰ ফালৰ পৰা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা বৰ্তমান তাৰিখত আমাৰ জনজাতিকৰণৰ বিষয়টো কি পৰ্যায়ত আছে, প্ৰতিবেদনখনত আমাৰ কেনেধৰণৰ ষ্টেটাছ আছে আমি কিন্তু এতিয়াও জ্ঞাত নহয়। আৰু যেতিয়া 29 নৱেম্বৰ তাৰিখে যেতিয়া প্ৰতিবেদন দাখিল কৰিলে মন্ত্ৰীগোটৰ অধ্যক্ষৰ জৰিয়তে, আমি এটা আশাবাদী আছিলোঁ যে নিশ্চয় আমাৰ জনজাতিকৰণৰ যিখিনি দাবী বা যি আমাৰ প্ৰব্লেমছ, যি দীৰ্ঘদিনীয়া আমাৰ সমস্যা সলিউশ্যন হ'ব। কিন্তু বৰ্তমান তাৰিখত একো সময়ত একো ধৰণৰ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য, ইয়াৰ ওপৰত আমাৰ এটা সন্দেহ হৈছে। সঁচা সঁচিকৈ ইয়া নিৰ্বাচনী বৈতৰণে পাৰ হোৱাৰ আমাৰ পৰিলক্ষিত হৈছে যে সঁচা সঁচিকৈ কোচ ৰাজনৈতিক জনগোষ্ঠীক জনজাতি কৰিব নে নাই আমাৰ সন্দেহ হৈছে। সেইকাৰণে আজি আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অহা যি আমাৰ আগ্ৰাসীয়ে যি আমি প্ৰতি বছৰে যি শ্বহীদ দিৱস পালন কৰি আহিছোঁ 7 জানুৱাৰী তাৰিখে, এই পবিত্ৰ দিনতে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা ডেডলাইন দিব বিচাৰিছোঁ। অহা 7 জানুৱাৰীৰ ভিতৰত যদি কোচ ৰাজনৈতিক জনগোষ্ঠীৰ জনজাতিকৰণ যিখন প্ৰতিবেদন, ইয়াৰ ওপৰত যদি সম্পূৰ্ণভাৱে যদি ৰাজহুৱা বা আমাৰ লগত কোনো এটা পজিটিভলি ডিছকাছ কৰা নহয়, কি পৰ্যায়ত আছে কি পৰ্যায়ত নাই, যদি আমি পজিটিভ এটা ডিছকাছ নহয়, নিশ্চয়কৈ আমি যি আমাৰ গণতান্ত্ৰিকভাৱে যি আন্দোলন আছে, অহা 9 জানুৱাৰী তাৰিখে আমাৰ অসম বন্ধ 12 ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী আজি ঘোষণা কৰা হ'ল। আৰু সমান্তৰালভাৱে আমাৰ আন্দোলন চলি থাকিব। আৰু বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা যি ধৰণে বক্তব্য ৰাখিছিল যে কোনো এটা লিডাৰে বা কোনো এটা জনগোষ্ঠীৰ লিডাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই, এই ক্ষেত্ৰত আমি সঁচা সঁচিকৈ দুৰ্ভাগ্যজনক আমি আখ্যা দিছোঁ। কাৰণ আমি বাৰম্বাৰ দাবী উত্থাপন কৰা অহাৰ পিছতো আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ লগত আলোচনা কৰিলে, কোন নেতাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ লাগে। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ, আপুনি কাৰ লগত আলোচনা কৰিছে ৰাজহুৱা কৰক। আৰু যদি নকৰে তেতিয়াহ'লে আমি ভাবিম যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা কথা কৈছে। ক্ষেত্ৰত আমি সঁচা সঁচিকৈ এইটো আমি দুখেৰে ক'ব লাগিব। কাৰণ এইটো অসম চৰকাৰ বা কেন্দ্ৰ চৰকাৰ এইটো নিজৰ সদিচ্ছাৰ অভাৱ। ৰাজনৈতিকভাৱে তেখেতসকলে যি ধৰণে জনজাতিকৰণৰ বিষয়টো যি ধৰণে সমাপ্ত কৰিব লাগিছিল, যি ধৰণে প্ৰক্ৰিয়াটো কোচ ৰাজনৈতিক জনগোষ্ঠীকে ধৰি 5 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাপ্ত কৰিব লাগিছিল বা প্ৰদান কৰিব লাগিছিল, যি আমাৰ গণতান্ত্ৰিক অধিকাৰ, এইখিনি ক্ষেত্ৰত অনলি ৰাজনীতিকৰণ কাৰণে আজিৰ তাৰিখত আমি বঞ্চিত হৈ আছোঁ। কাৰণ আপোনালোকে জানে 1996 এবাৰ কোচ ৰাজনৈতিক জনগোষ্ঠীক জনজাতিকৰণ কৰা হৈছিল। তাৰ পিছতো নতুনকৈ যি ধৰণে প্ৰতিবেদন, যি ধৰণে আকৌ RGI ৰিপৰ্ট, যি ধৰণে আকৌ SC আৰু SCৰ বা কমিশ্যনৰ পৰা যি ধৰণে ৰিপৰ্ট, এইখিনি মানে সঁচা সঁচিকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে আমি পুনৰবাৰ যে যোৱা দিনবোৰত যি কৰিছে এই গোটেইখিনি তথ্য থকাৰ পিছতো আজিৰ তাৰিখত আমাৰ আকৌ প্ৰতিবেদনৰ কথাটো আহিছে। সেইকাৰণে আমি প্ৰতিবেদনৰ আমি প্ৰথম বিচৰা নাছিলোঁ। আৰু যিহেতু অসম চৰকাৰে 2025 চনত যি আমাৰ যোৱা 29 নৱেম্বৰ তাৰিখে যি ধৰণে প্ৰতিবেদনৰ বস্তুটো উত্থাপন কৰিছে বা মন্ত্ৰীগোটত ছাবমিট কৰিছে, এই ক্ষেত্ৰত আমি এটা আশাবাদী আছিলোঁ যে যোৱা দিনবোৰত যি ৰাজনীতি কৰিছে আৰু নতুনকৈ যাতে কোনো ধৰণৰ ৰাজনীতিকৰণ কৰা নহয়। কিন্তু আমি দেখিবলৈ পাইছোঁ যে যোৱা দিনবোৰত যি ধৰণে কলা কাৰ্য বৰ্তমান তাৰিখে একে ধৰণত গতি কৰি আছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা BJP চৰকাৰক আমি আহ্বান কৰিছোঁ যে আপোনালোকে আৰু ৰাজনীতি কৰা বন্ধ কৰক। কাৰণ এটা জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি দীৰ্ঘদিন ধৰি আমি যুদ্ধ কৰি আহিছোঁ, নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, নিজৰ জাতি মাতি অস্তিত্ব ৰক্ষাৰ কাৰণে। কিন্তু আজি বাৰম্বাৰ আমি বিভিন্ন সময়ত আন্দোলন কৰি অহাৰ পিছতো আমাক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। সেইকাৰণে 2026 নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ কৰা নহয়, নিশ্চয় ইয়াৰ যি প্ৰত্যুত্তৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সপোন দেখি আছে পুনৰবাৰ গাদীৰ সপোন, এয়া সঁচা সঁচিকৈ মিছা ৰূপত পৰিণত হ'ব। আৰু নিশ্চয় আমি BJP হাটাও, যি আমাৰ BJP হাটাও অভিযান, যি BJP হাটাও শ্লোগান, নিশ্চয় আমি গাঁৱে ভূঞে এইটো মানে কাৰ্যপন্থা হাতত ল'ম। কৰা নহয়, আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে 2026 চনৰ আগতে আমাক জনজাতিকৰণ কৰিব লাগে। কিন্তু বৰ্তমান দেখিছোঁ বিধানসভা নিৰ্বাচনৰ আগে আমাৰ ভাৰত চৰকাৰ বা আমাৰ অসম চৰকাৰে এইটো মানে কৰাৰ এটা পক্ষপাতি নাই।
সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি সঁচা সঁচিকৈ যদি অৰিজিনেলি যদি আপুনি চিন্তা কৰিছে কোচ ৰাজনৈতিক জনগোষ্ঠীৰ কাৰণে আপুনি এই আগুৱা পৰা ৰাজনীতি আগুৱা পৰা মন্তব্য তুলুঙা মন্তব্যৰ পৰা আপুনি বিৰত থাকিব লাগে আৰু যদি নাথাকে নিশ্চয় অহা যি আমাৰ 26ত বিধানসভা নিৰ্বাচন আহি আছে নিশ্চয় আমি আক্ৰাশুৱে বিভিন্ন আমাৰ যি আমাৰ জনগোষ্ঠী অধ্যুষিত অঞ্চল আছে আমি গাঁৱে ভূঞে বিজেপি হাটাও আমি যি মানে প্ৰচাৰ বিজেপি হাটাও যি অভিযান আছে নিশ্চয় আমি এই ক্ষেত্ৰত গ্ৰহণ কৰিম আৰু সমান্তৰালভাৱে আক্ৰাশুৱে নিশ্চয় আমি নিজে ভোগেকৈ যি আমাৰ কেণ্ডিডেট বা যি ৰাজনৈতিকভাৱে আমাৰ চিন্তা চৰ্চা সেই ক্ষেত্ৰত আমি নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিম এজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে কেনেকৈ তুলুঙা মন্তব্য কৰিব পাৰিলে এয়া সঁচা সঁচিকৈ অসমবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক আৰু আমি শেষৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যে আপুনি আৰু কোচ ৰাজনৈতিক জনগোষ্ঠীৰ ওপৰত বা কোচ ৰাজনৈতিক জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত আপুনি আৰু ৰাজনীতি নকৰিব আমাৰ ইতিমধ্যে ধৈৰ্যৰ সীমা এটা আমাৰ পাৰ হ'বলৈ গৈ আছে ক্ৰমান্বয়ে দিনে দিনে আপোনালোকে চাইছে আজি কোচ ৰাজনৈতিক জনগোষ্ঠীয়ে উজনিৰ পৰা নামনি আমি কিমান যে কষ্টত ভুগি আছোঁ আমাৰ নিজৰ অস্তিত্বহীন আমাৰ মানে আমি ভুগি আছোঁ এটাৰ পিছত এটা আমাক প্ৰবঞ্চনা কৰা হৈ আছে আজি আৰ্থিকভাৱে আমি দুৰ্বল শিক্ষাৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ আৰু সমান্তৰালভাৱে ৰাজনীতিকভাৱে আমি আজি মানে জৰুলা হৈ আছোঁ আমাৰ এজন ভাল মন্ত্ৰী নাই এজন বিধায়ক নাই এই ক্ষেত্ৰত আমি বাৰম্বাৰ জনজাতিকৰণৰ যিটো দাবী আমি বাৰম্বাৰ দাবী কৰি আহিছোঁ কিন্তু বৰ্তমান অসম চৰকাৰে বা বিজেপি চৰকাৰে কোচ ৰাজনৈতিক জনগোষ্ঠীৰ কথা এবাৰো নাভাবে বাৰম্বাৰ কোচ ৰাজনৈতিক জনগোষ্ঠীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে কাৰণ আপোনালোকে দেখিছে যে যোৱা 2014 চনত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যি ধৰণে ৰাজহুৱাভাৱে আমাক জনজাতিকৰণৰ কথাখিনি কৈ গ'লে কিন্তু আজিৰ তাৰিখতো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে তেখেতে প্ৰতিশ্ৰুতি দিয়া যি কথা বা যি আলোচনা আজিৰ তাৰিখত কিন্তু বাস্তৱ ৰূপত পৰিণত নহ'ল এয়া সঁচা সঁচিকৈ দুৰ্ভাগ্যজনক সেইকাৰণে আমি আহ্বান কৰিছোঁ পুনৰবাৰ যে আপোনালোকে কোচ ৰাজনৈতিক জনগোষ্ঠীক জনজাতিকৰণ কৰক আৰু যদি নকৰে তেতিয়াহ'লে ৰাজহুৱাভাৱে কৈ দিয়ক আৰু যদি নকৰে নিশ্চয় আমাৰ যি সাংগঠনিকভাৱে যি আমাৰ কাৰ্যপন্থা আছে নিশ্চয় আমি অহা 2026 চনত যি বিধানসভা নিৰ্বাচন আহি আছে নিশ্চয় এই ক্ষেত্ৰত